हेलो बंधुসকল যত ভিডিওত আমি কথা পাতিছিলো আপুনি কেয়াৰ হেল্থ ইন্সুৰেন্সৰ যেটো মোবাইল এপ আছে তাত কেনেকৈ লগইন হ'ব পাৰে বা ৰেজিষ্ট্ৰেচন কৰিব পাৰে আজি এই ভিডিওটোত আমি কথা পাতিম যদি আপুনি কেয়াৰ হেল্থ ইন্সুৰেন্সৰ মোবাইল এপটোত আপোনাৰ ফ্যামিলি মেম্বাৰ যিকেটা ইন্সুৰেন্সটোত কভাৰ আছে তেওঁলোকেও লগইন কৰিব পাৰে তাৰ হেতু এক্টিভেট কৰিব বিচাৰিছে তেতিয়া হলে আপুনি মেম্বাৰ লগইনটো কেনেকৈ এক্টিভেট কৰিব পাৰে যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো হলে আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ওয়ার্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি কেয়াৰ হেল্থ ইন্সুৰেন্সৰ মোবাইল এপটোত লগইন হৈ যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া কেয়াৰ হেল্থ ইন্সুৰেন্সৰ মোবাইল এপটো ওপেন কৰি লৈছো ইয়াত ওপেন হোৱাৰ পাছতে আপোনাৰ মোবাইল নম্বৰ বা ইমেইল আইডি বা পলিচি নম্বৰ যিকোনো এটা ইয়াত এন্টাৰ কৰিবলৈ কোৱা হৈছে আপোনাৰ পলিচিৰ লগত যিকেটা লিংক আছে তাৰ ভিতৰত যিকোনো এটা বস্তু ইয়াৰ পৰা এন্টাৰ কৰি দিয়ক আৰু তাৰ পিছত প্ৰসিড কৰি দিয়ক যেতিয়া আমি মোবাইল নম্বৰটো ভৰাই প্ৰসিড কৰি দিছো তেতিয়ালে এই পেজটোলৈ আপোনাক ৰিডাইৰেক্ট কৰিব ইয়াত আপোনাৰ পাসওয়াৰ্ডটো ভৰাবলৈ কোৱা হৈছে যদি আপোনাৰ পাসওয়াৰ্ডটো মনত আছে তেতিয়ালে পাসওয়াৰ্ডটো ভৰাই লগইন কৰি দিয়ক নহলে ইউজিং ওটিপি কৰি আপোনাৰ মোবাইলত পোৱা ওটিপিৰ মাধ্যমত আপুনি লগইন হ'ব পাৰে আমি এতিয়া ইয়াত পাসওয়াৰ্ডটো ভৰাই লগইন কৰি দিছো লগইন হোৱাৰ লগে লগে এটা নোটিফিকেশন ইয়াত দেখুৱা হৈছে সেটআপ ENSCH মেনেটেড এটো আমি এতিয়া কৰিব বিচাৰা নাই গতিকে ৰিমাইন্ড মি লেটাৰ ওপৰত ক্লিক কৰি দিম যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিম একাউণ্টৰ ড্যাশবোৰ্ডটো এনেকুৱা ধৰণে দেখা পোৱা যাব একদম ওপৰত তিনিটা লাইনৰ এটা অপচন আছে তাৰ ওপৰত ক্লিক কৰিম তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এখন লিষ্ট পাম কিছুমান অপচনৰ আমি একেবাৰে তলৰ মেম্বাৰ লগইন যেটো অপচন আছে তাৰ ওপৰত ক্লিক কৰিম মেম্বাৰ লগইনৰ ওপৰত ক্লিক কৰাৰ পাছতে আপোনাৰ স্পাউস বা ফ্যামিলি মেম্বাৰ যিকোনো এজনৰ নাম ইয়াত দেখা পোৱা যাব এইটো আপুনি ইয়াত এনেবল কৰি দিব লাগিব আমি এনেবল কৰি দিছো ইয়াত এনেবল কৰি দিয়াৰ লগে লগে তেখেতৰ মোবাইল নম্বৰটো ইয়াত ভৰাবলৈ কোৱা হ'ব যাতে তেখেতে এই মোবাইল নম্বৰটো ব্যৱহাৰ কৰিয়ে কেয়াৰ হেল্থ ইন্সুৰেন্সৰ মোবাইল এপটোত লগইন হ'ব পাৰে সেইকাৰণে তেখেতৰ মোবাইল নম্বৰটো ইয়াত এন্টাৰ কৰি সেন্ড ওটিপিৰ ওপৰত ক্লিক কৰি দিম সেন্ড ওটিপিৰ ওপৰত ক্লিক কৰাৰ পাছত এটা ওটিপি আপোনাৰ মোবাইল নম্বৰটোত গুছি যাব সেই ওটিপিটো ইয়াত ভৰাই কন্টিনিউ কৰি দিয়ক আমি এতিয়া ওটিপিটো ভৰাইছো আৰু কন্টিনিউ কৰি দিছো কন্টিনিউ কৰাৰ পাছতে আপোনাৰ ইয়াত এটা মেছেজ শো কৰা হৈছে your policy has been successfully mapped use your registered mobile number and the OTP to login to the mobile app মানে ইয়াত কোৱা হৈছে আপোনাৰ পলিচিটো আপোনাৰ যিজন ফ্যামিলি মেম্বাৰ আছিল যিজন মেম্বাৰ আছিল তেওঁৰ লগত ম্যাপ কৰা গৈছে তেওঁৰ মোবাইল নম্বৰৰ লগত গতিকে আপুনি যদি সেই মোবাইল নম্বৰটো ব্যৱহাৰ কৰি লগইন কৰিব বিচাৰিছে তেতিয়া হলে মোবাইল নম্বৰটো আৰু ওটিপিটো ব্যৱহাৰ কৰি লগইন হ'ব পাৰে গতিকে এতিয়াৰ পৰা আপোনাৰ ফ্যামিলি মেম্বাৰজনেও যিজনক এড কৰিছে তেখেতেও আপুনি যিখিনি সুবিধা এই এপটোৰ মাধ্যমত ল'ব পাৰে তেখেতেও সেইটো সুবিধা ইয়াৰ পৰা ল'ব পাৰিব বন্ধুসকল এনেকৈয়ে আপুনি কেয়াৰ হেল্থ ইন্সুৰেন্সৰ মোবাইল এপটোত মেম্বাৰ লগইন অপচনটো এনেবল কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি কেয়াৰ হেল্থ ইন্সুৰেন্সৰ যেটো মোবাইল এপ আছে তাত মেম্বাৰ লগইনটো এক্টিভেট কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ